জয় হিন্দ। তো আজি বহুতে ইনফৰ্মেটিভ ভিডিঅ' এটা বনাব গৈ আছোঁ, যিটো মানে ধৰি লওক BSNL চিম মানে বহুতে ঠগ খাই আছে মানে, আৰু বহুতৰ উপকাৰ হৈ আছে। মই নকওঁ যে আপোনালোকেও ঠগ খাব বা আপোনালোকে ঠগ নাখাব। তো সেইকাৰণে এইটো ভিডিঅ' বনাইছোঁ। বিশেষ কৰি আপোনালোকে যাতে BSNL চিমটো বনোৱাৰ আগত আপোনালোকে এইখিনি কথা জানি লয় যে BSNL চিমটো বনালে আমাৰ উপকাৰ হ'ব নে ধৰি লওক আমাৰ টাইম লষ্ট হ'ব। তো সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। তো সকলোৱে আমি গম পাওঁ যে ধৰি লওক BSNLৰ বাহিৰে যিকেইটা চিম আছে, আমি আগতে যিকেইটা চিম ব্যৱহাৰ কৰি আছিলোঁ, যেনেকুৱা জিঅ', এয়াৰটেল বা ভোডাফোন, তো তাৰ ৰিচাৰ্জ 25% মানে ইনক্ৰিজ কৰি দিয়া হৈছে। যিটো মানে ধৰি লওক 250 টকা আছিলে সেইটো 300 টকা হৈছে, ঠিক তেনেকুৱা মানে বহুত কিবা কিবি। তো সকলোৱে গম পায় সেইটো কথা। আৰু তাৰ আগতে হয়তো বহুতে ৰিচাৰ্জ কৰিছে এবছৰৰ কাৰণে, 6 মাহৰ কাৰণে তেনেকুৱা। ময়ো 3 মাহৰ কাৰণে কৰি থৈছোঁ বাৰু। কিন্তু তথাপিও মানে ধৰি লওক BSNLৰ যিটো সুবিধা আমি ল'ব লাগে, একচুৱেলি মানে সুবিধা দিলে মানুহক সুবিধা ল'ব লাগে, কিন্তু সুবিধা ল'বলৈ গৈ যদি আমি বিপদত পৰোঁ তো সেইটো এটা মানে খুব বেয়া কথা। তো তাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, কাৰণ BSNLত আপোনালোকে জিঅ' বা এয়াৰটেলত থাকি বহুত সুবিধা হ'ব আৰু খুব কম পইচাত। তো ঠিক তেনেকুৱা হিচাপত আজিকালি মানে কেনেকুৱা যে জিঅ' বা এয়াৰটেলত আপোনালোকে 300 টকা ৰিচাৰ্জ কৰিব লাগিব 1 মাহৰ কাৰণে। তো ঠিক তাৰ আধা আপোনালোকে ৰিচাৰ্জ কৰিব লাগে BSNLত। তো ঠিক আমি লোৱা মানুহ আৰু সুবিধা ল'মেই, সেইটো অভিয়াছলি। কিন্তু তাৰ আগতে এইখিনি কথা কিয় ক'লোঁ যে আপোনালোকে BSNL চিমটো যদি আপোনালোকে BSNL চিম ল'ব খুজে যে আদাৰ চিমৰ পৰা পৰ্ট কৰি কেনে, তেনেহ'লে আপোনালোকৰ এৰিয়াটোত নেটৱৰ্ক কিমান আছে, 2G আছে নে 3G আছে নে 4G আছে, সেইটো আপোনালোকে ক'ত চেক কৰিব বা কেনেকৈ গম পাব। লৈ উঠাৰ পিছত যদি নেটৱৰ্ক নাথাকে তো সেইটোতো এটা বহুত মানে ডাঙৰ সমস্যা হৈ যাব, কাৰণ সেইখন চিমে আপোনালোকে ফোন কৰিব নোৱাৰিব বা ইণ্টাৰনেট ব্যৱহাৰ কৰিব নোৱাৰিব। তো ঠিক তাৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ, আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিয়া যাব আপোনালোকৰ এৰিয়াটোত লোকেশ্যনটোত আপোনালোকৰ 2G আছে নে 3G আছে নে 4G আছে, নেটৰ স্পীড সেইটো আপোনালোকে গম পাব। তো ষ্টেপ বাই ষ্টেপ ভিডিঅ'টো চাই কেনে আপোনালোকে চিমটো ল'ব নে নল'ব সেইটো আপোনালোকে সিদ্ধান্ত কৰিব পাৰিব। আপোনালোকে ভৱিষ্যতলৈকে আপোনালোকে ভাবি চাই কিনে চিমটো ল'ব। আৰু ষ্টেপ বাই ষ্টেপ মই দেখুৱাই দিছোঁ, আপোনালোকে ভিডিঅ'টো ইনফৰ্মেটিভ হয় যদি আপোনালোকে শেষলৈকে চাব আৰু শ্বেয়াৰ কৰি দিব। তো নেটৱৰ্কটো চোৱাৰ কাৰণে মই গুগল চাৰ্চ বাৰত আহি গৈছোঁ, আৰু ইয়াতে লিখি দিম NPERF, এনেকৈ টেপ কৰি দিব। আৰু প্ৰথম যিটো লিংক আহিব এই লিংকটোত প্ৰথম লিংকটোতে আপোনালোকে টেপ কৰি দিব। তাৰপিছত এটা নতুন ইণ্টাৰফেচ খোল খাব, আৰু সেই তাৰপিছত আপোনালোকে যিখন চিম চলাই আছে সেইখন চিমৰ ইণ্টাৰনেট স্পীডটো এইখিনি জেগাত দেখা পাব। মোৰ নেটটো অকণমান শ্ল' সেইকাৰণে মানে দেখা পোৱা নাই, এইখিনি জেগাত দেখা পাব। তাৰপিছত আপোনালোকে যদি BSNL চাব লাগে তেনেহ'লে ইয়াতে যিটো আছে 3টা ডট, সেই 3টা ডটটোত এবাৰ টেপ কৰি দিব। টেপ কৰি দিয়াৰ পিছত তলদিন স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখা পাব এইটো যিটো কাভাৰেজ মেপ বুলি যিটো লিখা আছে, আৰু সেইটো টেপ কৰিব। কাভাৰেজ মেপ ইয়াতে আপোনালোকে টেপ কৰি দিব। টেপ কৰি দিয়াৰ লগে লগে দেখা পাব এখন নতুন ইণ্টাৰফেচ খোল খাব, আৰু তাত আপোনালোকৰ এক্সাম্পল হিচাপত কিছুমান দিয়া থাকিব চিমৰ মানে কোৱালিটি কেনেকুৱা, মানে ধৰি লওক কালাৰত আপোনালোকৰ কেনেকুৱা নেটৱৰ্ক পাব সেইটো দিয়া থাকিব তলৰ পিনে। তো প্ৰথমতে আপোনালোকে ইয়াতে যিটো আছে চাৰ্চ বাৰৰ তলৰ পিনতে তলতে ইয়াতে আপোনালোকৰ লেখা থাকিব যে আপোনালোকৰ কোনটো চিম আপোনালোকে ব্যৱহাৰ কৰিব বা কোনটো চিমৰ কাৰণে আপোনালোকক লাগিব। ইয়াতে যিটো কেৰিয়াৰ বুলি লিখা আছে, কেৰিয়াৰ বুলি লিখা থাকে এইটোত আপোনালোকে টেপ কৰি দিয়াৰ পিছতে আপোনালোকে দেখিবলৈ পাব ইয়াতে বিভিন্ন লিংক দিয়া আছে। মই অকণমান চাৰ্চ কৰিছোঁ, ইয়াতে BSNL মোবাইল বুলি লিখা আছে, যিটো BSNL মোবাইলটো টেপ কৰি দিলোঁ। তাৰপিছত আপোনালোকে তলৰ পিনে ইয়াতে চাৰ্চ বাৰটোত আপোনালোকৰ নামটো টেপ কৰি দিব, আপোনালোকৰ ঠাইডোখৰৰ নাম টেপ কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকে এক্সাম্পল হিচাপত আপোনালোকৰ এই কালাৰবিলাক দিয়া আছে, এই কালাৰ অনুযায়ী যদি এনেকুৱা যদি আপোনালোকৰ থাকে, অৰ্থাৎ নাথাকে যদি ঠিক এনেকুৱা হিচাপত আপোনালোকৰ ন' ছিগনেল থাকিব। আৰু যদি আপোনালোকৰ এনেকুৱা কালাৰ থাকে, ব্লু কালাৰ, গ্ৰীণ কালাৰ, অৰেঞ্জ কালাৰ, তো এনেকুৱা হিচাপত ইয়াতে নামবিলাক দিয়া আছে আপোনালোকে দেখিবলৈ পাই আছে যে 2G 3G 4G, তো এনেকুৱা হিচাপত আপোনালোকে দেখা পাব। তো ঠিক এনেকৈ আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ এৰিয়াটোত নেটৱৰ্ক মানে কিমান আছে, 2G আছে নে 3G আছে নে 4G আছে। আৰু যদি আপোনালোকৰ এৰিয়াটোত নেটৱৰ্ক 3G বা 4G আছে তেনেহ'লে আপোনালোকে এইটো মানে ল'লে আপোনালোকৰ লাভজনক হ'ব, আৰু নহ'লে বাকী আপোনালোকৰ পৰ্ট কৰিলে আপোনালোকৰ সেইখন চিমৰ পৰা কাটা যায়, এইখন চিম লোৱাৰ পিছত একো লাভ নহ'ব। তো ঠিক তাৰ এইখিনি ক'ব লগা আছিল। ভিডিঅ'টো যদি ইনফৰ্মেটিভ বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দে। তো এইখিনিয়ে ক'ব লগা আছিল। জয় হিন্দ, জয় ভাৰত, জয় অসম।